বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ বেলেগ কথাটো মিছা মাতিছোৱে আৰু খোৱাৰ কাৰণেও মিছা মাতি থাকিব নোৱাৰো দেই জেঠাই কি তুমি কথাটো গম পালা ন কোনটো কথা মই ওলাই যোৱা কথাটো নহলে তোক বচাবলৈ মিছা মাতি থাকো নেকি তেনেহলে কেনেকুৱা মনৰ কথা এটাই যদি কব নোৱাৰ তই মোক আপোন বুলি ভাব বুলি মই কিয় ভাবিম আচলতে জেঠাই মোৰ যিটো প্ৰব্লেম হৈ আছে তোমাক ক'লেও তুমি হেল্প কৰিব নোৱাৰিবা সহায় কৰিব নোৱাৰিলেও শুনিবতো পাৰিম বাৰু কচোন তোৰ কি হৈছে মানে তই কিবা সমস্যাত পৰিছ নেকি কি সমস্যাত পৰিছ ককাৰ মৰমৰ সমস্যাত মানে তই কি কৈছ মই বুজি পোৱা নাই নহয় ককাৰ মৰম মোৰ কাৰণে সমস্যা জেঠাই ইয়াতকৈ মোক আৰু একো নুসুধিবা সেইটো আজিহে গম পালো মই যেনেকৈ আপোনাক মায়া বুলি ভাবিছিলো আপুনি মোক ঠিকেই চিনি পাইছে মায়াক যে আকৌ কেতিয়াবা দেখা পাম সেই আশাবাদী দিছিলো কিন্তু আজি দুখৰ মাজতো কিবা এটা যেন মোৰ সুখ অনুভৱ হৈছে মায়াক মায়াৰ ৰূপত নেদেখিলেও ভৈৰৱী ৰূপত দেখিছো আৰু কাহিনী শুনাই নাথাকিবি ছায়া মোক মোৰ প্ৰশ্ন উত্তৰ দে দিম নিশ্চয় দিম আপোনাৰ বিবেকক মই কাহি অনা নাই আপোনাৰ বিবেক আপোনাৰে হৈ আছে কি কথা ক'বলৈ আহিছ তহঁতে বিয়া পাতিছ এতিয়াও সি মোৰ বিবেক হৈ আছে নে আপুনি তাৰ মানে তেখেতৰ লগত কথাই পতা নাই পতা তই মোৰ সকলো শেষ কৰি দিলি যেতিয়া মই তাৰ লগত কথা পতাৰ কথা ভাবিবই নোৱাৰো শেষ আপোনাৰ হোৱা নাই শেষ মোৰ হৈছে মোৰ দুৰ্বলতাক সুবিধা ললে আপোনাৰ বিবেকে কি মোক বিবেকে পচন্দ কৰা নাই পচন্দ কৰিছিল ককাই বিয়াৰ দিনা ৰাতি মই আচলতে তোমাক বাধ্যত পৰিহে বিয়া কৰিছো মানে ককাৰ অৱস্থাটো দেখি ককাই মোৰ বিয়াখন চাই যাবলৈ বিচৰা দেখি উপায় নোহোৱা যদিও মই তোমাক বিয়া পাতিলো তাইক যদি মই বুজাই কওঁ তাই নিশ্চয় বুজিব কাৰণ তাই ভালকৈ জানে তাইৰ অবিহনে মই আন কাৰোৰে কথাই ভাবিবই নোৱাৰো আৰু মই ভাবো তাইও মোৰ বাহিৰে আন বেলেগৰ কথা কেতিয়াও ভাবিব নোৱাৰে ওকে তই আমাক অশান্তি নকৰতো কাৰোবাৰ আপোন বস্তু মই চুৰ কৰি ল'ব নোৱাৰো যি মুহূৰ্ততে মই মোৰ স্থান এৰি যোৱা সময় আহিব মই হাঁহি মুখেৰে স্বজ্ঞানে স্বইচ্ছাৰে এৰি দিম গুড কিন্তু বুঢ়াটো সোনকালে মৰিবনে
মৃত্যু কাৰ জীৱনলৈ কেতিয়া আহে কোনে জানে, কিন্তু এইটো সঁচা কথা, কোনো জীৱ এই পৃথিৱীত চিৰস্থায়ী নহয়। নতুন কাপোৰ পিন্ধিলে যে ককাইদেউ, আজিনো ঘৰতে ইমান সাজি কাজি থাকিবলৈ মন গল নে? এফালে যাম মই। কলৈ যায়? যাম আৰু কৰবালে। কেলেনো তো কিমান? নহয় মানে ক'ত যায় গম পালে ভাল লাগে আৰু। একো বেয়া ঠাইলৈ নাযাওঁ, ভাল ঠাইলৈকে যাম। আগতে আহি লওঁ, তাৰপিছত তোক সকলো কম। এতিয়া এই ক'ত যায় কি কৰে এইবোৰ শুনি নাথাকিবি। অকলে যাবনে? আচ্ছা 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 হ'ব, হ'ব দিয়া, মই চাই দিম দিয়া। বাপ, ককাইদেউ কৰবালৈ যাবলৈ ওলাইছে। মই সুধিছিলো ক'ত যাব, কিন্তু মোক একো নকলে। আহিমগে বুলি কলে। অকলে যাবলৈ ওলাইছে। অকলে যোৱাটো জানো ভাল কথা হ'ব? যাব পাৰিম বুলি ভাবিছে কাৰণে যাব ওলাইছে। তাৰ লগত ভাল কথা বেয়া কথাৰ কি আছে? নহয় অ, তই বুজা নাই। অকলে যাব পাৰিম বুলি ভাবিলে নহব নহয়। অসুখীয়া মানুহ, ঘপককৈ যদি গা মোৰ বেয়া হয় তেতিয়া কি হব? যি হয় হ'ব আৰু, মোক কিয় কৈ আছা? তোক এবাৰ সুধিবলৈহে কৈছো। যাচোন সুধগে। মই নোৱাৰো। নোৱাৰো বুলি কলি যে? যাৰ য'ত মন যায় যাওক, যাৰ য'ত খাবলৈ মন যায় খাওক। আৰে মই নাযাবলৈ নাখাবলৈ কবলৈ কোন? আৰু মই কম কিয় বাৰু? মানুহৰ ইচ্ছাক বাধা দি থাকিবলৈ মই ভাল নাপাওঁ। মোৰ ইচ্ছাক মানুহে বাধা দিয়ে, মই কাৰো ইচ্ছাক বাধা নিদিওঁ। মই অকণমান শুওঁ বুলি ভাবিছো। তুমি এতিয়া যোৱা ইয়াৰ পৰা প্লিজ। কি হ'ল মনে মনে বহি আছা যে? এনে। তাইক ফোন কৰিলা? নাই। কি হ'ল? তাইক ক'ত আছে মই তোমাক ফোন কৰি সুধিব পোৱা নাছিলো? মোৰ ফোন চোন কৰিবলৈ একো মন যোৱা নাই। মন নগলেও তাইক ফোন এটা কৰা, সোধা তাইক ক'ত আছে। এতিয়াই কথাবোৰ চিজিল কৰিব লাগিব, নহলে পাছলৈ বব নোৱাৰা বুজা হ'ব। যি হয় হওক, মই হাত দাঙি দিছো, আৰু মই বুজালেও জানো তাই বুজি পাব। তাতকে তাই যি ভাল দেখে তাকে কৰক। চাই থকাৰ বাহিৰে আৰু আমাৰ উপায় নাই। সেইকাৰণে বেছি মৰম কৰি মূৰৰ ওপৰত তুলিবলৈ মানা কৰিছিলো। কওঁতে বুজি নাপালা নহয়। কথাবোৰ তেনেকুৱা নহয়। নিজে জন্ম দিব নোৱাৰিলেও ভগৱানৰ কৃপাত এজনী ছোৱালীৰ মুখেদি মা শব্দটো শুনিবলৈ পাইছো। তাইক লৈ ভৱিষ্যতৰ সপোন দেখিছো। মা হ'ব নোৱাৰা দুখটোৰ পৰা তাই মোক মুক্তি দিছে। তাইক মই কেনেকে মৰম নকৰাকে থাকিব পাৰো? মৰম ময়ো কৰো তাইক, কিন্তু মই মৰমত অন্ধ হ'ব খোজা নাছিলো। তোমাৰ লগত পৰিহে মই কণা হলো, আৰু তাৰ পিছত মই অন্ধ হবলৈ গৈ আছিলো। কিন্তু এতিয়া যি পৰিস্থিতি হবলৈ গৈ আছে, আমি অন্ধ হৈ থাকিলে নহব। আমি অন্ধ হৈ থকা মানে তাইৰ অপকাৰ হ'ব। সেয়ে ভাবিছো। মা, কিবা এটা খাবলৈ দিয়া না মোক, মই ফ্ৰেছ হৈ লওঁ। তুমি খোৱাৰ ৰেডি কৰা, যোৱা। মোৰ বিৰাট ভোক লাগিছে জানানে। যোৱা না। হ'ব দিয়া। তাইৰ ইমান ফূৰ্তি যে আজি। আহি পালা? আহিলো। ভাত পানী খালেনে আপুনি? খালো খালো। ককা আৰু এওঁ? বাপে নাই খোৱা, ককাইদেউ খালে। কি? তেওঁকো কিয় খোৱা নাই? ভোক নাই চাগে। হেৰি নহয় শুনাচোন,
তুমি আহি পাইছাহে, আনৰ খোৱা বোৱা হিচাপ পিছত ল'বা। এতিয়া হাত মুখ ধুই আজৰি হৈ লোৱা, তুমিও কিবা এটা খাই লোৱাগে। তুমিতো ঘৰতে খাই যোৱা নহয় জানো? তাততো একোৱে খোৱা নাই। নাই, খাইছো। চাহ তাহ মই বহুত কিবা কিবি খাইছো। অকলে আহিলানে অমলানে থৈ গ'ল? থৈ গ'লহি। আৰু দুদিনমান অনা নিয়াত কষ্ট পাব, তাৰ পাছত মই পাৰিম চাগে। পাৰিবা, কেলেনো নোৱাৰিবা? ককাই দুপৰীয়া খাবলগীয়া ঔষধখিনি মই উলিয়াই থৈ গৈছিলো, খালেনে? খালে খালে। ভাতো খালে, ঔষধো খালে, আৰু ওলাইও গ'ল। ওলাই গ'ল মানে? ক'ত গৈছে? নাজানো নহয়। আজিলৈ থক আৰু দিয়া, মোৰতো কিবা গধুৰ গধুৰ যেন লাগিছে। লাগিবই, মোৰ আৰু পেটত কথা সোমাই থলে গধুৰ গধুৰ লাগিবই। এই মাতটো কিবা আমাৰ বান্ধৰ নিচিনা লগা নাইনে? চোৱাচোন, চোৱা, বাহিৰত আছে নেকি বান্ধ? চাব নালাগে। আহক আহক, বহক। চাব নালাগে, মই ভিতৰলৈকে সোমাই আহিলো। আৰে বান্ধ, মই সপোন দেখিছো নে সঁচা? তুমিতো টোপনি গৈ থকা নাই, তেনেহলে সপোন কেনেকে দেখিবা? তাকেইটো, তুমি আহিলা যে, মানে কাৰ লগত কেনেকৈ আহিলা ইয়ালৈ? কিয় আহিলা? অকলে আহিছো, কথা আছে মোৰ তোমাৰ লগত। ভালে আছা নহয়? হয়, আছো দিয়ক। হেৰি নহয়, আপোনালোকে কথা পাতক, মই অকণ বাহিৰতে আছো। ছাৰ, মোৰ যে সঁচাকৈয়ে বিশ্বাসেই হোৱা নাই হে বান্ধ, তুমি যে সঁচাকৈয়ে ইয়ালৈকে আহিছা। বিশ্বাস মোৰো হোৱা নাই। কিয়? বিশ্বাস নোহোৱা কথাটোকেতো কবলৈ আহিছো ইয়ালৈ। ধৈৰ্য ধৰা, কৈ আছো। এই জনমত আমি একলগ হ'ব নোৱাৰিলো। ককাৰ মৰমে আমাক একলগ হ'ব নিদিলে। তোমাৰ অবিহনে মই জীৱনটো আগবঢ়াই নিব নোৱাৰিম। চেষ্টা কৰিছিলো, মই চেষ্টা কৰিছিলো, ককাৰ মৰমক মূল্য দিবলৈ চেষ্টা কৰিছিলো। তুমি আৰু মই একলগ হোৱাৰ বাবেও চেষ্টা কৰিছিলো, কিন্তু মই ভবাৰ দৰে কথাবোৰ নহল। ৰুমটোতো মোৰ নহয়, মন গ'লে সোমাব পাৰোঁ, মন গ'লে ওলাব পাৰোঁ। মোৰ দেখোন তেওঁৰ মুখামুখি হ'বলৈকে মন যোৱা নাই। নাই নাই, মই ইমান দুৰ্বল হ'লে নহ'ব। নাটকৰ আৰম্ভণি কৰিলোঁ যেতিয়া শেষো কৰিব লাগিব। মই যদি ৰুমলৈ নাযাওঁ, ককাৰো জেঠাই কি ভাবিব? আৰু ৰুমত কামো আছে মোৰ।
এইবোৰ কি খাব লৈছে আপুনি? চাওঁ, এৰি দিয়ক বুলি কৈছো নহয়, এৰি দিয়ক। তুমি বাৰু সেইটো কথাৰ কাৰণে মোৰ ওচৰলৈ আহিব লাগে নে কোৱাচোন? হা, তোমাৰ ঘৰলৈ মই যেনিবা এদিন নগলোৱেই, বা তোমাৰ ফোন এটা মই কিবা কাৰণত ৰিচিভ নকৰিলো, বা ময়ো তোমালৈ ফোন এটা নকৰিলো কিবা কাৰণত, তাতনো বাৰু কি জগৰ লাগিল কোৱাচোন? তুমি এইটো কথাৰ কাৰণে মোৰ ওচৰলৈ মোক গোচৰ দিবলৈ আহিছা? হা, মই বান্ধৰ এইটো কথা সপোনতো ভবা নাছিলো দেই। হাঁহি হল? কি কলে? সুধিছো বোলো, হাঁহি হল? তোমাৰ কাম দেখি হাঁহি উঠিছে কাৰণে হাঁহিছো, বুজিছা? আৰু তাতো জগৰ লাগিল নে? জগৰটোতো আমাৰ ঘৰৰ কোনোবাহে তোমাক লগাইছে যেন পাওঁ। হা? কোনে কি জগৰ লগালে কোৱা? কৃষ্ণ কৃষ্ণ ৰাম ৰাম, কি কথা কোৱাহে তুমি? তোমাৰ ঘৰৰ মানুহ কোনে মোক জগৰ লগাব? আৰু যেনিবা কোনোবাই মোক জগৰ লগালেই মই কি চুপ মাৰি বহি থাকিম নেকি? দস্তুৰ মত জগৰ লগোৱাজনক শাস্তি দিম, বুজিছা? মোৰ কিন্তু বিশ্বাস হোৱা নাই বান্ধ। তুমি যিমান যি নকলেও তোমাক যে আমাৰ ঘৰৰ কোনোবাই জগৰ লগাইছে সেইটো মই খাটাং। নাই নাই বান্ধ, তুমি এইবোৰ কথা এনেই ভাবিছা। তেনেকুৱা একো হোৱা নাই। আৰু মোক কোনে কি কাৰণত জগৰ লগাব কোৱাচোন? তুমি কি কাৰণে হৈ কাঢ়িব খোজা নাই সেইটো তুমি ভালকৈ জানা। মই কিন্তু মনে মনে বৰ কষ্ট পাই আছো বান্ধ। কষ্ট? কি কাৰণে বান্ধ? চিনাকি